কিমান দূৰলৈকে যায়গৈ এইটো অৰুণাচল ইফালে এইটো পাহাৰটো আছে পাহাৰটো এইটো অৰুণাচলত পৰে ন অ মানে এই কোন আৰু এই কোনহে ইয়াৰ পৰা একেবাৰে অৰুণাচল জিৰ' হাপুলি সেইবিলাক যায়গৈ ন অ এইফালৰ পৰা ৰাস্তা আছে নেকি আছে সেইফালৰ আছে পৰা আছে ন অঁ আচ্ছা গাড়ী এইফালে কি চাইকেল আহি আছে যে এইটো জংঘলৰ পৰা জংঘলৰ পৰা ঘূৰি ন অঁ অঁ এইফালে কিমান দূৰ যাব পাৰি এনেই চাবলৈ এই তাৰলৈকে যাব পাৰে ভালকৈ যাব পাৰিম ন যাব পাৰে। অঁ তালৈকে এবাৰ গৈ চাই আহোঁ এইপিনেতো পাহাৰখন আছে এইপিনেতো অৰুণাচলৰ ছাইডটো পৰি যায় জিৰ' ছাইডো পৰি যায় ন অৰুণাচলো চাওক সেইটো জিৰ' হাপলি এৰিয়াটো পৰি যায় বুলি কৈছে সেইপিনি ছাইডটো আৰু চাওক কিমান ওচৰতে আছে আমাৰ লখিমপুৰৰ কিনাৰতে আমিয়ে চিনি নাপাওঁ জেগাবোৰ আৰু ব'লক এতিয়া সেই ছাইডে যাম এপাক এই ছাইডে গৈ পিনি আহিমগৈ আৰু কেনেকুৱা লাগে আপোনালোকক ক'ব ব'লক Sin parar, shake your body, shine like stars. Baila, baila, en el mar. Keep it going, no queda igual. Luna llena, shining down. Pies descalzos on the ground. Latido fuerte. বন্ধুসকল আমি এতিয়া সেইডোখৰ জেগাৰ পৰা আহিলোঁ আৰু এইফালৰ পৰা আকৌ এনেকৈ কৰি যাওঁগৈ গৈ পিনি আগত আপোনালোকক কি কি ভিউ পাওঁ দেখাম আৰু চাওক বাগানখন গোটেই কলম দি মানে এতিয়া শেষ কৰি দিলে আৰু চাওকচোন বাগানৰ কিমান প্ৰকাণ্ড প্ৰকাণ্ড গছ থাকে চাওক ইয়াত কিমান প্ৰকাণ্ড প্ৰকাণ্ড গছ চাওক ডাঙৰ ডাঙৰ গছৰ ছাঁত ছাঁ আচলতে বাগান বোলাবোৰ চাহপাত গছটো সদায় ছাঁ লাগে সেইকাৰণে ছাঁহৰ কাৰণে এই ডাঙৰ ডাঙৰ গছবিলাক ৰোৱা যায় আৰু বাগানৰ এটা পদ্ধতি আছে ৰোৱাৰ মানে বাগানখনত এটা মানে সাৰ গছ আছে প্ৰথমতে সাৰ গছৰ খেতিটো কৰি লয় সাৰ গছটো খেতিটো হৈ যোৱাৰ পাছত সাৰ গছটো কি কৰে কাটি কুটি মানে ইয়াতে পেলাই দিয়ে আৰু সাৰ জমা কৰি দিয়ে মানে তাৰ পাছতহে চাহ গছ পুলি ৰুৱে চাহ পুলি ৰোৱাৰ পাছতহে হয়গৈ আৰু এজোপা এজোপা চাহ গছৰ বয়স মই জনামতে মই শুনামতে মানে 100 ইয়াৰ্ছ হৈ যায় বুলি কয় আৰু চাওকচোন ইয়াৰ গুৰিটো চাওক মই গুৰি এটা দেখাইছোঁ চাহ গছৰ চাওক এইটো চাওক এই গুৰিটো চাওকচোন কিমান ডাঙৰ চাওক গুৰিটো দেখিছে নহয় আৰু তেতিয়া গম পোৱা যায় মানে ইয়াৰ বয়সটো কিমান আৰু ইয়াক কলম দি থাকে কাৰণে ইমানে চাপৰ হৈ থাকে আৰু চাওক এইবিলাক মানুহে খৰি জমা কৰি ৰাখিছে এইবিলাক দেখিছে নহয় চাওক আৰু আমাৰ তেওঁ সেই আগে আগে গৈ আছে চাওক কিমান খৰি জমা কৰি ৰাখিছে আৰু এজোপা এজোপা চাহ গছৰ বয়স 100 ইয়াৰ্ছ হৈ যায় বুলি কয় 100 ইয়াৰ্ছ লৈকে তাৰ কেপাচিটি থাকে বোলে চাহ গছ চাহপাত ওলোৱা তাৰ পাছত হয়তো তাৰ কেপাচিটি নাইকিয়া হৈ যাব পাৰে সেইকাৰণে কাটি দিয়ে চাগে চাওক কিমান ডাঙৰ বাগান চাওক এখন আৰু ব'লক এতিয়া আমি যোনফালৰ পৰা আহিছিলোঁ সেইফালে যাওঁ আৰু আগত কি পাওঁ আপোনালোকক দেখুৱাম চাহ গছৰ এটা কথা আমাৰ চাহ চাওক আমাৰ অসমৰ মানুহৰ অসমৰ চাহ অসমৰ চাহটো আমিয়ে কিমান দাম দি কিনি খাওঁ বাৰু আপোনালোকে চিন্তা কৰকচোন আৰু চাওক এইবিলাক জেগা কিমান ধুনীয়া জেগা আৰু আপোনালোকে এইডোখৰ জেগাত আহিছে নাই মই নাজানো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰে হয় লখিমপুৰৰ এইডোখৰ জয়হিং এৰিয়া বুলি কয় জয়হিং এৰিয়াৰ ভিতৰলৈ আছে এখন বাগান সম্ভৱ প্ৰায়ভাগ মানুহে দেখা নাই চাগে ইয়াত আৰু চিনিও নাপায় চাগে বহুতে মই লখিমপুৰৰ বন্ধুসকলে চিনি পাব পাৰে কিন্তু বাহিৰা বন্ধুসকলে চাগে চিনি নাপায় আৰু এইডোখৰ জেগা দাৰ্জিলিঙতকৈ কম নহয় মানে যেতিয়া পাতবিলাক চাহপাতবোৰ থাকে তেতিয়া মানে বৰ ধুনীয়া লাগে জেগাটো আৰু এতিয়া বৰ্তমান চাহপাতবোৰ কলম দিয়াৰ কাৰণে এতিয়া মানে জেগাটো ইমান হেৰি লগা নাই দেখিবলৈ ভাল লগা নাই হ'লেও আজি মানে আহিছিলোঁ এইটো কাৰণে মই তলত গম পাইছিলোঁ যে চাহপাত গছবোৰ বোলে কলম দি আছে আৰু তাত আপোনালোকে যাব পাৰে তাত চাবগৈ পাৰে সেইকাৰণে আহিছিলোঁ আমি আৰু চাওক কিমান খৰি কাটি জমা কৰি থৈছে চাওকচোন আৰু ইয়াত মানে খৰিৰ কোনো প্ৰব্লেম নাই আৰু চাওক ইমান ধুনীয়া ধুনীয়া কাটি থৈ দিছে চাওক আৰু জানে ন এখন বাগান পাতিলে মানে তাত কৰ্মচাৰী কমচে কম কৰ্মচাৰী কিমান হ'ব লাগিব 5,000 10,000 কৰ্মচাৰী থাকিব লাগিব এখন বাগানত আৰু এইখন হৈ গ'ল আমাৰ অসমৰ এখন জনামনা ডাঙৰ বিখ্যাত বাগান হয় এইখন চাওক কিমান ডাঙৰ বাগান হওক কিমান এৰিয়া চাওক বন্ধুসকল ব'লক এতিয়া গৈ থাকোঁ আৰু এইটো ৰাস্তা দি আহিছিলোঁ চাওক আমি আৰু চাওকচোন ভিউবোৰ কিমান ধুনীয়া লাগে চাওক সিপিনে পৰ্বত সিপিনে পাহাৰ এইপিনে চাহ গছ চাওক কিমান ধুনীয়া লাগিছে চাওক সেয়া তলত চাহ গছ ওপৰত চাহ গছ চাওক কিমান ধুনীয়া লাগে
আৰু চাওক এয়া মানুহে কিমান কষ্ট কৰে চাওক, এনেকৈ চাইকেলত খৰি কঢ়িয়াই লৈ যায় চাওক। আৰু এইবিলাক খৰি চাওক, চাওক আৰু কোনফালেদি নিব এতিয়া, সেইফালেদি নিব চাওক। চাওক বন্ধুসকল, তেওঁলোকে ডাউনত কিমান কষ্টকৈ চাওক, এই ওপৰৰ পৰা এনেকৈ কৰি চাইকেলেৰে এনেকৈ খৰি কঢ়িয়াই মানে তললৈ লৈ গৈ আছে চাওক। কিমান কষ্ট চাওক, কিমান কষ্টত খৰি কঢ়িয়াই লৈ যায়। এইটোৱে হ'ল তেওঁলোকৰ জীৱিকা। আৰু এইবিলাক খৰি নি পিনি তেওঁলোকে বিক্ৰী কৰিব, বিক্ৰী কৰি পিনি যি পইচা পায় সেই পইচা দিয়ে তেওঁলোকে ঘৰৰ চলাচল কৰে। তেনেকেই জীৱিকা তেওঁলোকে চব ৰাচন পাতি কিনি আনে আৰু আনি পিনি চাওক এইডোখৰ ডাউনত আনি পিনি ইয়াত ৰাখেহি, তাৰপাছত লৈ যায়গৈ আৰু চাওক। আৰু চাওক এইবিলাক চাইকেল চাওক, কিমান খৰি চাওক এনেকৈ আনে। আৰু এইখন চাওক, আৰু এইখন তলৰ বাগানখন। এতিয়া আমি তললৈ আহি গ'লোঁ আৰু ইফালে ওপৰখন আছিলে দেখুৱাখন। আৰু আগফালে আমি গৈ আছোঁ, য'ত নেকি মানে ইয়াত চিকিউৰিটি মানুহ থাকে, তেওঁলোকৰ ওচৰলৈ আহি পাই গ'লোহি। আৰু সিফালে আছে নদীখন, আৰু সেইবিলাক চব পাহাৰীয়া কিনাৰত নদীখন আছে। মই আপোনালোকক দেখুৱাইছোঁ চাওক বন্ধুসকল, এই পাহাৰৰ কিনাৰতে আমি নদীখন আছেগৈ। সেইফালে এইখন পাহাৰৰ তলতে নদীখন আছে। আৰু আমি এতিয়া আহি পাই গ'লোহি এইডোখৰ জেগা চাওক। বন্ধুসকল চাওক, এইটো মেচিনটো, আৰু এই মেচিনটো দি পানীটো উঠায়। আৰু এইডাল পাইপডাল দিছে তলেদি সোমাইছে যে, এই তলেদি পানী পাইপটো গৈ পিনি এনেকৈ গৈ পিনি এই তাত য'ত টেংকিটো আমি দেখাইছিলোঁ তাত গৈ পিনি পানীটো উঠিছেগৈ চাওক। আৰু এইটো মেচিনেদি পানীটো টানে চাওক, ক'ৰ পৰা টানে মই সেইটো দেখুৱাইছোঁ চাওক। এইটো মেচিনে ইয়াত পানীটো তেওঁলোকে জমা কৰিছে, ইয়াত পাইপ লগোৱা আছে চাওক। ইয়াত পাইপ কানেকশ্যন কৰি থোৱা আছে চাওক কিমান ধুনীয়াকৈ। আৰু এই পানীটো গৈ পিনি এই পানীটো এনেকৈ উঠি যায় এই পাইপেদি, ইয়াত মেচিনেৰে গৈ পিনি এইটো সেই বাগানৰ যিটো আমি টেংকি দেখাইছিলোঁ প্ৰথমতে, আমি টেংকিটো যিটো দেখাইছিলোঁ য'ত ষ্টক হয় পানীটো বাগানৰ কাৰণে, সেই তাত গৈ পিনি পানীটো ষ্টক হয়গৈ চাওক। আৰু এইটো মেচিন চলাই দিব, মেচিন চলাই দিলেগৈ পানীটো গৈ তাৰ পাই যায়গৈ চাওক। কিমান কষ্ট চাওক ইয়াত। আৰু বন্ধুসকল চাওক, ইয়াৰ যিখিনি কৰ্মচাৰী বাগানৰ, তেওঁলোকে এটা ঘৰ বনাইছে ওপৰত, গছৰ ওপৰত চাওক। সেইটো চাওক, সেইটো দেখিছেনে, এটা ঘৰ বনাইছে চাওক কিমান ওপৰত চাওক গছৰ। সেয়ে চাওক, তেওঁলোকে এখন চাং পাতি এটা ঘৰ বনাইছে। আৰু এইটো ঘৰ কিয় কাৰণে বনাইছে মই আপোনালোকক জনাই আছোঁ ৰ'ব। তেখেতলোকেও এজনৰ পৰা সুধি পিনি তেখেতলোকে ক'ব চাওক। বন্ধুসকল চাওক, এই দাদাসকলে মানে ইয়াতে থাকে বোলে, ইয়াত মানে কোনো ছেফটি নাই বোলে জেগাটো। কাৰণ কি হাতী আহিলে মানে ইয়াত মানে ভয় কৰে, মানে হাতী আহিলে জানোচা কিবা কিবি আমনি কৰে, মাৰে বা হাতীয়ে হেৰি কৰে, মাৰে বুলি ইয়াৰ মানে এইটো ৰুমটো এতিয়া মানে ইয়াত যিটো মানে তেওঁলোক ইয়াত বাগানৰখীয়া হয়, তেওঁলোক বাগানৰে কৰ্মচাৰী হয় গোটেইকেইজন। আৰু তেওঁলোকে মানে ইয়াত থৈ মানে কি কৰিছে, গছৰ ওপৰত বনাইছে মানে ঘৰটো। আৰু চাওক গছৰ ওপৰত সেইটো বনাই আছে দেখিছেনে, সেইটো চাওক ওপৰত দুজনমান লাগি আছে। আৰু এইপিনি তলেদি চিৰি দি দিছে। আৰু মই এজন দাদাক সুধিম ৰ'ব কেনেকৈ কি হয় দেই, আপোনালোকে চাব। চাওক এই দাদাজনে ক'ব তেওঁলোকে বনাইছে। আপোনাৰ বাগানৰে নহয় জানো? বাগানৰে। আৰু মানে ৰখীয়া হিচাপে থাকিব লাগে নে ইয়াতে? চকীদাৰবিলাক। আৰু সেই তাত মানে ছেফটি নহয় ঘৰটো, তাত ছেফটি নহয়। চাওক সেইটো ঘৰটো যে দেখাইছিলোঁ, সেইটো তাত ছেফটি নাই আচলতে। এইটো তলত মানে হাতীয়ে আহি আমনি কৰে বুলি। সেই দাদাহঁতে কওকচোন, দাদা কি কৰিছে এইটো? হাতীৰ সুৰক্ষাৰ কাৰণে ন? হাতী ৰখাবৰ কাৰণে এইটো বনাইছে চাওক ওপৰত ঘৰটো, সেইটো চাওক। আৰু দুজন মানে কাম লাগি আছে তাত চাওক। আৰু
গছৰ ওপৰত ন অঁ, গছৰ ওপৰত বনাইছে চাওক কিমান কষ্টকৈ চাওক আৰু মানে অকল হাতীৰ ছেফটিৰ কাৰণে মানে এতিয়া ধৰি লওক হাতী যদি আহে তেতিয়া কি কৰিব পাৰে আপোনালোকে জুই চুই জ্বলাওঁ আৰু অঁ ঠেলা কৰি দিওঁ হালা কৰি ন অঁ এনেই ফটকা চটকা ফটাই দিব লাগে ফটকা নফটা জুই জ্বলাই দিওঁ জুই জ্বলাই দিয়ে ন তেতিয়া পলাই হাতী আহিলে মানে কিবা আমনি কৰে নি নাই দৌৰাব খুজিব হয় নেকি অঁ আৰু কিবা মানুহ ঘৰত গ'লে অনিষ্ট কৰে চাগে ন ঘৰ দুৱাৰ ভাঙি দিয়ে ঘৰ দুৱাৰ ভাঙি দিয়ে অনিষ্ট কৰে সেইকাৰণে মানে হাতী ৰক্ষাৰ কাৰণে ৰখাবৰ কাৰণে হেৰি কৰিছে আৰু ইয়াতে তাতে মেচিন চেচিনবোৰ থাকে দাদাহঁতৰ আৰু ইয়াৰ পৰা পানীটো যিহেতু বাগানৰ ওপৰলৈ চাওক মই দেখুৱাইছিলোঁ তাত কিমান কষ্ট হয় তালৈ ছাপ্লাই হয় পানীটো সেয়া চাওক দাদাহঁতে তাতে মানে ঘৰ বনাইছে চালি বনাইছে চাওক এতিয়া চাংখন বনাই হৈ গ'ল তেওঁলোকে চালি বনাইছে মই দেখুৱাইছোঁ ৰ'ব আপোনাক এয়া চাওক বাঁহ চাহ কাটি মেলি মানে এই দাদাকেইজনে ইয়াতে মানে সেই চাঙৰ কাৰণে ৰেডি কৰি আছে ঘৰৰ কাৰণে চাওক আৰু দুজনে এইফালে এইটো চিৰি বনাইছে চাওক এইফালে এইটো চিৰি বনাই পিনি মানে এই তাত উঠি যাব চাওক এইটো ঘৰ বনাইছে চাওক কিমান কষ্টকৈ ঘৰ বনাইছে চাওক